নমস্কাৰ আজি 4 ডিসেম্বৰ এই 4 ডিসেম্বৰৰ এটা তাৎপৰ্য আছে 1972 চনৰ পৰা প্ৰত্যেক বছৰে 4 ডিসেম্বৰ তাৰিখটো ইণ্ডিয়ান নেভি ডে হিচাপে সেলিব্ৰেট কৰি অহা হৈছে এই নেভি ডে কিয় পালন কৰা হয় তাৰ অন্তৰালত এটা কাৰণ আছে এই কাৰণটো আমি জানিম তাৰ আগতে আমি জানিব বিচাৰো যে ইণ্ডিয়ান নেভিৰ হিষ্ট্ৰী কি আমি যদি চাও ভাৰতত আধুনিক নেভি কোনে প্ৰতিষ্ঠা কৰিছিল তেওঁ আছিল মাৰাঠা বীৰ ছত্ৰপতি শিৱাজী আৰু তেওঁকেই ইণ্ডিয়ান নেভিৰ ফাদাৰ বা পিতৃপুৰুষ বুলি কোৱা হয় তাৰ পৰৱৰ্তী কালত ব্ৰিটিছ শাসন কালত 1612 চনত ব্ৰিটিছৰ যিসমূহ বাণিজ্যিক জাহাজ আছিল এই বাণিজ্যিক জাহাজসমূহ সুৰক্ষা দিবৰ কাৰণে এটা নেভি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে প্ৰতিষ্ঠা কৰিছিল 1892 ৰয়েল ইণ্ডিয়ান মেৰাইন বুলি এটা নেভি প্ৰতিষ্ঠা কৰা হৈছিল যেটো পিছত 1934 ত ৰয়েল ইণ্ডিয়ান নেভি হিচাপে ডিক্লেয়াৰ কৰা হয় আৰু পৰৱৰ্তী কালত 1947 চনত ভাৰত স্বাধীনতাৰ পিছত এই যি ৰয়েল ইণ্ডিয়ান নেভি আছিল এই ৰয়েল ইণ্ডিয়ান নেভি দুটা ভাগত বিভক্ত কৰা হয় আৰু এটা হল ৰয়েল ইণ্ডিয়ান নেভি এটা হল ৰয়েল পাকিস্তান নেভি আৰু তাৰ মাজতে 1941 চনত ইণ্ডিয়ান নেভিৰ হেডকোৱাৰ্টাৰ মুম্বাইৰ পৰা নিউ দিল্লীলৈ চেঞ্জ কৰা হৈছিল এতিয়া আমি আকৌ যাও এই ইণ্ডিয়ান নেভি ডে বিষয়লৈ ইণ্ডিয়ান নেভি ডে 4 ডিসেম্বৰত পতা হয় আৰু তাৰ কাৰণ হৈছে পাকিস্তানৰ কৰাচী যি বন্দৰগাহ আছিল বা যি কৰাচী বন্দৰ আছিল সেই বন্দৰত ইণ্ডিয়ান নেভিয়ে আক্ৰমণ কৰিছিল এতিয়া আমি যদি চাও কিয় আক্ৰমণ কৰিব লগা হৈছিল আমি যদি চাও 1972 3 ডিসেম্বৰ 1972 3 ডিসেম্বৰত পাকিস্তানৰ যি এয়াৰ ফোৰ্স আছে পাকিস্তান এয়াৰ ফোৰ্সে ইণ্ডিয়াৰ ওপৰত এটা অপাৰেচন ষ্টাৰ্ট কৰিছিল যেটো অপাৰেচনৰ নাম আছিল অপাৰেচন চেঙ্গিজ খান কি আছিল অপাৰেচনটোৰ নাম অপাৰেচন চেঙ্গিজ খান আৰু এই অপাৰেচনটোত পাকিস্তান এয়াৰ ফোৰ্সে ইণ্ডিয়ান এয়াৰ ফোৰ্সৰ প্ৰায় 11টাকৈ বেটল ফিল্ড আৰু বহুতকেইখন যুদ্ধ বিমান ধ্বংসপ্ৰাপ্ত কৰিছিল আৰু সেই তাৰে প্ৰতিশোধ লবলৈ 1972 চনৰ 3 ডিসেম্বৰত ৰাতি 10:30 বজাত ইণ্ডিয়ান নেভিয়ে 3খন যুদ্ধ জাহাজ মিসাইল সহ পাকিস্তানৰ বন্দৰ কৰাচী আক্ৰমণ কৰিবলৈ পঠাই দিছিল কিয়নো আমি যদি চাও ইণ্ডিয়াৰ যেটো কোষ্টলাইন ইণ্ডিয়াৰ কোষ্টলাইনটো যথেষ্ট ডাঙৰ ইয়াত আমি যদি চাও কলিকতাত আমাৰ ইণ্ডিয়ান নেভিৰ অফিচ আছে পণ্ডিচেৰীত আছে আন্দামানত আছে আমাৰ afle আমি যদি চাও গোৱাত আছে আমাৰ বিশাখাপট্টনমত আছে মুম্বাইত আছে গুজৰাটত আছে কিন্তু পাকিস্তান নেভি অকল কৰাচী এই যেটো এৰিয়া কৰাচী সেন্ট্ৰিক আছিল গতিকে তাৰ উত্তৰ দিবলৈ অপাৰেচন চেঙ্গিজ খানৰ উত্তৰ দিবলৈ ইণ্ডিয়ান নেভিয়ে ষ্টাৰ্ট কৰিছিল অপাৰেচন ট্ৰাইডেন্ট আৰু এই অপাৰেচন ট্ৰাইডেন্টত কি কৰিছিল ইণ্ডিয়ান নেভিয়ে 3খন তেওঁলোকৰ যুদ্ধ জাহাজ পাকিস্তানৰ কৰাচী বন্দৰ আক্ৰমণ কৰিবলৈ পঠাই দিছিল কাৰণ ইণ্ডিয়ান আৰ্মি বা ইণ্ডিয়ান যিসকল সেইটো সময়ত বিশেষজ্ঞ আছিল নিৰাপত্তা বিশেষজ্ঞ যিসকল আছিল তেওঁলোকে এইটো কথা উপলব্ধি কৰিছিল যদি কৰাচী বন্দৰটোক ধ্বংসপ্ৰাপ্ত কৰিব পৰা যায় তেতিয়া পাকিস্তানে এই যুদ্ধত সহজে হাৰ মানিবলৈ বাধ্য তাৰ কাৰণে 3খন যুদ্ধ জাহাজ পঠাই দিছিল এখন আছিল আইএনএছ নিপাত মনত ৰাখিবা আইএনএছ নিপাত সেকেন্ডখন আছিল আইএনএছ নিৰ্ঘাত আৰু থাৰ্ডখন আছিল আইএনএছ বীৰ আইএনএছ নিপাত আইএনএছ নিৰ্ঘাত আৰু আইএনএছ বীৰ এই 3খন যুদ্ধ জাহাজ ৰাতি প্ৰায় 10:30 বজাত কৰাচী অভিমুখে পঠাই দিয়া হৈছিল আৰু সেই 3 ডিসেম্বৰৰ ৰাতি অৰ্থাৎ 4 ডিসেম্বৰৰ দিনা আৰ্লি মৰ্নিংত এই 3খন জাহাজে কি কৰিছিল পাকিস্তানৰ কৰাচী বন্দৰত আক্ৰমণ কৰিছিল আৰু কৰাচী বন্দৰক সুৰক্ষা দিবলৈ হেতু সময়ত পাকিস্তানৰ আটাইতকৈ সফিষ্টিকেটেড যুদ্ধ জাহাজ আইএনএছ খাইবাৰ থিয় হৈ আছিল আৰু আইএনএছ খাইবাৰক আক্ৰমণ কৰিছিল আইএনএছ নিপাতে দুটা মিসাইলৰ দ্বাৰা কি কৰিছিল আইএনএছ খাইবাৰ আৰু তাত যিসকল নৌসৈনিক আছিল তেওঁলোকক সাগৰত ডুবাই দিছিল আৰু যিখন আমাৰ আইএনএছ নিৰ্ঘাত আছিল আইএনএছ নিৰ্ঘাতে কি কৰিছিল পাকিস্তানৰ যিখন আটাইতকৈ ডাঙৰ কমাৰ্চিয়েল শিপ
অৰ্থাৎ যিখন আটাইতকৈ ডাঙৰ তেওঁলোকৰ জাহাজ আছিলে, যিখন জাহাজত কি আছিল অস্ত্ৰ শস্ত্ৰৰে ভৰ্তি হৈ আছিল আৰু সেই অস্ত্ৰ শস্ত্ৰ কলৈ নিয়াৰ পৰিকল্পনা আছিল বৰ্তমান বাংলাদেশ আৰু তেতিয়াৰ পূব পাকিস্তানলৈ। কিন্তু INS নিৰ্ঘাতে দুটা সাৰফেস টু সাৰফেস মিসাইল ইউজ কৰি যিখন পাকিস্তানৰ আটাইতকৈ ডাঙৰ জাহাজ আছিল সেই জাহাজখন ধ্বংসপ্ৰাপ্ত কৰিছিল আৰু বাকি থাকিল INS বীৰ। আৰু এইখন INS বীৰে 170 নটিকেল মাইল, যেটো আমি যদি চাবলৈ যাওঁ প্ৰায় 350 কিলোমিটাৰ দূৰত্বৰ পৰা কি কৰিছিল আমাৰ যেটো কৰাচী বন্দৰ আছিল, কৰাচী বন্দৰটোৰ ওপৰত মিসাইলেৰে আক্ৰমণ কৰিছিল। এতিয়া কৰাচী বন্দৰটো কি হয় পাকিস্তানৰ যিমান অস্ত্ৰ শস্ত্ৰৰ পৰা আৰম্ভ কৰি তেলৰ যিমান যোগান ধৰা হয় যুদ্ধৰ কাৰণে বাকি সকলো কাৰণে কৰবা নিয়ন্ত্ৰণ কৰা হয় কৰাচীৰ পৰা। আৰু এই দুটা INS বীৰৰ দুটা মিসাইল আক্ৰমণত সমগ্ৰ কৰাচী বন্দৰৰ লগতে এই গোটেই অঞ্চলটো জ্বলি উঠিছিল। এজন নৌসেনাৰ বিষয়াৰ অভিজ্ঞতাৰ মতে তেওঁ কৈছিল যে কৰাচী বন্দৰটো এনেকৈ জ্বলি উঠিছিল যেন দিৱালী হে তাত পতা হৈছে, বহুত দূৰৰ পৰা দেখিবলৈ পোৱা গৈছিল। আৰু এই দিনটো সন্মান ৰক্ষাৰ্থে 1972 চনৰ পৰা 4 ডিসেম্বৰ তাৰিখটো কি হিচাপে পালন কৰি অহা হয় ইণ্ডিয়ান নেভি ডে। আৰু এই সুযোগতে আমি সেই ভাৰতীয় নৌসেনাৰ বীৰ সেনানীসকলক আমি আমাৰ ফালৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰিছো আৰু লগতে যিসকল বীৰ সেনাই বৰ্তমানো নেভিত আছে তেওঁলোকৰ প্ৰতিও আমি তেওঁলোকৰ দেশপ্ৰেম, তেওঁলোকৰ সাহস, তেওঁলোকৰ বীৰত্বক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব। আৰু সদৌ শেষত জয় হিন্দ, ভাৰত মাতা কি জয়।